দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই ক্ষণত আমি আপোনাক সুধিব খুজিছোঁ যে আপুনি 16 মে দিনটো ক'লে তাৰিখটো আমি পালোঁ 16 মে 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালিটোপোলা বান্ধি যাব লাগিব বুলি সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব আপুনি দিন ক'লে এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাইলৈ আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী আপুনি তালিটোপোলা অসমৰ পৰা যাব লাগিব তালিটোপোলা বান্ধি সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয় কাৰণ বাৰে বাৰে কাজ জাপি দি অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্য য'ত অবৈধ বিদেশীৰ বোজা 20 বছৰ আমি লৈছোৱেই সেইখন ৰাজ্যত আৰু অতিৰিক্ত 53 বছৰ বিদেশীৰ বোজা জাপি দিব খোজা যিটো কথা সেই কথা কোনো কাৰণতে গ্ৰহণীয় নহয় সেই কথা আমি অসমৰ ৰাইজে কেতিয়াও মানিব নোৱাৰো সেইকাৰণে আজি অসমলৈ কাইলৈ অহাৰ প্ৰাক্ষণত আপোনাক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰ আপোনালোকৰ গৃহমন্ত্ৰীয়ে হদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ গৃহ সচিবে সহি নকৰিলে আমি কাইলৈ অসমৰ মাটিলে আপুনি যেহেতু আহিব আপোনাক আহ্বান জনাইছোঁ কাইলৈ অসমৰ মাটিতে এই প্ৰতিবেদনখন অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনখন অসমৰ ৰাইজৰ আগত গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ গ্ৰহণ কৰক আমি আহ্বান জনাইছোঁ কাইলৈ অসমৰ মাটিত দেশৰ প্ৰধানমন্ত্ৰীয়ে যি অসম চুক্তিৰ 6 নম্বৰ দফা গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে গৃহ সচিবে যুটীয়া সচিবে উত্তৰ পূৰ্বাঞ্চলৰ গৃহ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে য'ত সহি নকৰিলে সেইখন প্ৰতিবেদন অসমৰ প্ৰতি যদি তিলমানো দায়িত্ব আছে দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ অসমৰ মাটিতে অসম চুক্তিৰ 6 নম্বৰ দফা গ্ৰহণ কৰি অসমৰ 860 গৰাকী শ্বহীদৰ প্ৰতি দিব লগা ন্যায়টো দিব লগা তেওঁলোকে কৈছিল তেওঁলোকৰ ভিজন ডকুমেণ্টত অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছে তেওঁলোকৰ ভিজন ডকুমেণ্ট যদি আপোনালোকে চাই দেখিব যে তাত কৈছে যে অসম চুক্তি আখৰে আখৰে পালন কৰিব কিন্তু আজিলৈকে পালন কৰা নাই গতিকে কাইলৈ আমি আহ্বান জনাইছোঁ যে যাতে তেখেতে এই অসম চুক্তি 6 নম্বৰ দফা কাইলৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ মাটিত কাৰ্যকৰী কৰি দেখুৱাওক কৰি দায়িত্ব গ্ৰহণ কৰক তাৰ ৰূপায়ণ কৰি অসম চুক্তিৰ 5 নম্বৰ দফাক তেওঁলোকে হত্যা কৰিছে গতিকে অসমৰ মাটিত যাতে কোনো কাৰণতে বলবৎ নহয় তাৰ কাৰণে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় অসমৰ মাটিত যাতে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে যাতে কাৰ্যকৰী নহয় অসমৰ মাটিত যাতে বিদেশী চিনাক্তক অসমৰ মাটিত যাতে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 যাতে কোনো কাৰণতে অসমত প্ৰযোজ্য নহয় তাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক আমি আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকৰ অতদিনে আপোনালোকে দি থকা যিবোৰ প্ৰতিশ্ৰুতি ভিজন ডকুমেণ্টত কোৱা কথা বতৰা বিভিন্ন মঞ্চত আপোনালোকে যি বক্তব্য আপোনালোকে অসমৰ ৰাইজৰ উদ্দেশ্যে আপোনালোকে আগবঢ়াইছিল সেইবোৰ আপুনি কাৰ্যকৰী কৰিবৰ কাৰণে সাংবিধানিকভাৱে আপুনি দায়বদ্ধ নহয় নেকি অসমৰ ৰাইজৰ প্ৰতি জাতীয়ভাৱে আপুনি দায়বদ্ধ নহয় নেকি এই প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰীক কৰিব খুজিছোঁ